ভগৱান কোন? এটা খুব সুন্দৰ প্ৰশ্ন। এই প্ৰশ্নৰ বহুতো বেলেগ উত্তৰ আছে। কিছুমান মানুহে কয় ভগৱান বুলি একো নাই। এই প্ৰশ্নৰ আপুনি দিয়া উত্তৰটোৱে আপুনি আন মানুহক কেনেকৈ ব্যৱহাৰ কৰে আৰু পৰলোকত আপুনি ক'ত থাকিব তাক নিৰ্ণয় কৰিব। ভগৱানৰ ওপৰত থকা আমাৰ বিশ্বাসে এইটোও নিৰ্ণয় কৰিব যে আমি ভগৱানক উপাসনা কৰোঁ নে নিজকে উপাসনা কৰোঁ। যদি আমি ভগৱানক ভাল পাওঁ তেন্তে আমি মানুহকো ভাল পাওঁ। এই পৃথিৱীত তিনিটা মুখ্য ধৰ্ম আছে। সেইবিলাকৰ এটা আনটোৰ বিৰোধী, গতিকে সকলো ধৰ্মই শুদ্ধ নহয়। মোক বৰ্ণনা কৰিবলৈ দিয়ক। খ্ৰীষ্টান ধৰ্মই কয় ভগৱানে মানুহৰ বাবে মৃত্যুবৰণ কৰিলে। ইছলাম ধৰ্মই কয় মানুহ নিশ্চয়কৈ ভগৱানৰ বাবে মৃত্যুবৰণ কৰা উচিত। হিন্দু ধৰ্মই কয় আপোনাৰ মনত থাকিবলৈ যাক আপুনি সৃষ্টি কৰে তেওঁৱে ভগৱান। খ্ৰীষ্টান ধৰ্মই কয় ভগৱানে মানুহৰ সৃষ্টি কৰিলে। ইছলাম ধৰ্ম হ'ল স্ব-উপাসনা, হিন্দু ধৰ্ম হ'ল স্ব-উপাসনা, খ্ৰীষ্টান ধৰ্ম হ'ল ভগৱানৰ আশীৰ্বাদ। স্ব-উপাসনা হ'ল সেই যিটো ইতিমধ্যেই ভগৱানে আপোনাৰ কাৰণে কৰিলে, সেইটোকে ভগৱানৰ কাৰণে কৰিবলৈ চেষ্টা কৰা। আপুনি নিজৰ বাবে যি কৰিব নোৱাৰে ভগৱানৰ আশীৰ্বাদে সেইটো আপোনাৰ বাবে কৰি আছে। আশীৰ্বাদৰ ফলত আপুনি আপোনাৰ বিশ্বাসৰ বাবে জীয়াই আছে, আপোনাৰ বাবে নহয়। ফেচিয়ান্স 2.8 চাওক। আমি সকলোৱে ভুল কৰোঁ। মোৰ সকলোতকৈ বেয়া ভুলটো হৈছে যীশুখ্ৰীষ্টক অস্বীকাৰ কৰাটো। মোৰ সকলোতকৈ শুদ্ধ সিদ্ধান্তটো হ'ল মোৰ ৰক্ষাকৰ্তা হিচাপে যীশুখ্ৰীষ্টক গ্ৰহণ কৰাটো। যীশুৱে পিতাৰক সুধিছিল তুমি কি অময় বুলি কোৱা? কাক তুমি যীশুখ্ৰীষ্ট হয় বুলি কোৱা? মেথিউ 16.16 চাওক। আপুনি আপোনাৰ জীৱনত সকলোতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ কেনেকৈ দিয়ে তাৰ ওপৰত আপোনাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ জীৱন নিৰ্ভৰ কৰিব। কাক আপুনি কয় যে তেওঁৱেই হয়?